আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত আমাৰ নেতা নুৰুল্লাহ ডাঙৰীয়াৰ নেতৃত্বত আমি যোনটো এতিয়া যুদ্ধ আৰম্ভ কৰিছোঁ সেই যুদ্ধত আমি জিকি আকৌ আমি হাৰিবলৈ আৰম্ভ কৰিম। যুদ্ধ আৰম্ভ কৰিছোঁ সেই যুদ্ধত আমি জিকি আকৌ আমি হাৰিবলৈ আৰম্ভ কৰিম। সেই যুদ্ধত আমি জিকি আকৌ আমি হাৰিবলৈ আৰম্ভ কৰিম। জিভা পিছল খালে তানজিলৰ। তানজিল মানে তানজিল হুছেইন। সদ্য সমাপ্ত উপ নিৰ্বাচনত পৰাজিত কংগ্ৰেছৰ প্ৰাৰ্থী। পৰাজয়ৰ পাছতে কিছুদিনৰ কাৰণে তানজিল গৈছিল ভাৰতৰ বিভিন্ন ৰাজ্যলৈ। তাতে ট্ৰেইনিং কৰি আছিল তানজিলে। মই বিগত প্ৰায় 15 দিন ধৰি মই আমাৰ দেশৰ বিভিন্ন ৰাজ্যত মই মোৰ যেনেকৈ NSYৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ হয় মই ট্ৰেইনিং লৈ আছিলোঁ যে আমি ৰাজ্যৰ মাজত কেনেকৈ যাব পাৰিম। যোৱা সপ্তাহত তেওঁ আছিল মহাৰাষ্ট্ৰৰ বাদ্ৰা জিলাত থকা বাপুজী কুটিৰত। এই কুটিৰতে তানজিলে প্ৰশিক্ষণ ল'লে কেনেকৈ কংগ্ৰেছৰ প্ৰচাৰ কৰিব পাৰি। মই যোৱা সপ্তাহত আছিলোঁ আমাৰ গান্ধীজীৰ অন্তিমটো আশ্ৰম যোনটো নাগপুৰত ৱাৰ্ধা জিলাত তাত বাপুজী কুটি বুলি কয়। সেই আশ্ৰমত মই প্ৰশিক্ষণ লৈ আছিলোঁ যে মানুহ ওচৰত কেনেকৈ গৈ কেনেকৈ আমি কংগ্ৰেছৰ প্ৰচাৰ কৰিব লাগে। প্ৰশিক্ষণ পুষ্ট হৈ তানজিল ঘূৰি আহিছে চামগুৰিলৈ। বুধবাৰে কংগ্ৰেছৰ এখন কৰ্মী সভাত পঞ্চায়ত নিৰ্বাচন কেনেকৈ জিকিব পাৰিব তাকে লৈ উদ্দাত্ত ভাষণ দি আছিল তানজিলে। মহাৰাষ্ট্ৰত মই আছিলোঁ তাতো কিন্তু বিজেপিৰ নাম নাই। আৰু নাগপুৰ আমি চবে জানো যে তাত যেতিয়া আমি ক'ৰবাত কওঁ যে আমি নাগপুৰত আছো বহুতে ভাবে যে বিজেপি বা RSSৰ প্ৰশিক্ষণ ল'ব গৈছো। নাই, মই আপোনালোকক কৈছো নাগপুৰ জিলাত যেনেকে আমাৰ নগাঁও জিলাত 7টাকৈ বিধানসভা আছে তেনে নাগপুৰ জিলাতো 7টাকৈ বিধানসভা আছে। তাত 7টাৰ ভিতৰত 5টা আমাৰ কংগ্ৰেছৰে আমাৰ বিধায়ক আছে তাত। পিছে তানজিলৰ প্ৰশিক্ষণ সম্পূৰ্ণৰূপে সমাপ্ত নহল। ভাষণৰ মাজতে জিভা পিছল খালে তানজিলৰ। তানজিলে ক'লে পঞ্চায়ত নিৰ্বাচনৰ যুদ্ধত জয়ী হৈ পুনৰ হাৰিবলৈ আৰম্ভ কৰিব। যদি নাগপুৰতে যদি আমি কংগ্ৰেছ কৰিব পাৰিছো আমি ইয়াত চামগুৰিত বা আমি ৰূপত নোৱাৰিম নে? নগাঁৱত নোৱাৰিম নে? সেইকাৰণে কৈছো এটা পঞ্চায়ত নিৰ্বাচনত আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত আমাৰ নেতা নুৰুল্লাহ ডাঙৰীয়াৰ নেতৃত্বত আমি যোনটো এতিয়া যুদ্ধ আৰম্ভ কৰিছো সেই যুদ্ধত আমি জিকি আকৌ আমি হাৰিবলৈ আৰম্ভ কৰিম। তানজিলৰ নিশ্চয় আৰু প্ৰশিক্ষণৰ প্ৰয়োজন আছে। নহলে এনেধৰণৰ ভাষণেৰে বিজেপি দলক পৰাভূত কৰাটো কেতিয়াও সম্ভৱ নহব। কিয়নো চামগুৰিত এতিয়া তানজিলৰ বিপক্ষে আছে ডিপ্লু ৰঞ্জন শৰ্মাৰ দৰে বাকপটু নেতা।